বান্ধৱীসকলে এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'টোত আপোনালোকক দুটাকৈ ডাঙৰ খবৰ জনাব যত্ন কৰিম। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে আছে ভাল খবৰ। অৰুণোদয়ৰ বাবেও আছে ভাল খবৰ। 10 জানুৱাৰীত লাভ কৰিব 3100কৈ টকা। আৰু ফেব্ৰুৱাৰীত কিমান টকা পাব বুলি আপুনি আশা কৰি আছে, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাই থাকিবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুকত চালে পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ পৰিয়ালত কোনোবাৰ ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে এটা ভাল খবৰ আপোনাৰ কাৰণে আছে। ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে অসম চৰকাৰে লৈছে এক বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি এতিয়াৰ পৰা লাভ কৰিব প্ৰতি কিলো মচুৰ দাইলৰ দাম 25 টকা ধাৰ্য কৰা হৈছে। আৰু 25 টকা মূল্যত আপুনি এই মচুৰ দাইল 1 কিলোগ্ৰাম মচুৰ দাইল আপুনি লাভ কৰিব। প্ৰতি কিলোগ্ৰাম চেনি পাব আপুনি 20 টকা দৰত। প্ৰতি কিলোগ্ৰাম নিমখ পাব আপুনি 10 টকা দৰত। আৰু ইয়াৰ আগতে আপোনালোকে যি পৰিমাণে মচুৰ দাইল লাভ কৰিছিল, যি টকাখিনি খৰচ কৰিব লগা হৈছিল বা 1 কিলো চেনিৰ বাবে যিমান টকা খৰচ কৰিব লগা হৈছিল, সেই খৰচৰ পৰিমাণ কিন্তু ইতিমধ্যে অসম চৰকাৰে কমাই দিছে। আৰু এতিয়া 1 কেজি মচুৰ দাইল আপুনি লাভ কৰিব মাত্ৰ 25 টকাত। 1 কেজি চেনি আপুনি লাভ কৰিব মাত্ৰ 20 টকাত। অৰ্থাৎ বজাৰ মূল্যতকৈ প্ৰায় 3-4 গুণ কম মূল্যত আপুনি লাভ কৰিব এই সামগ্ৰীসমূহ। অৱশ্যে নিমখৰ মূল্য পূৰ্বৰ দৰেই থাকিব। প্ৰতি কিলোগ্ৰাম নিমখৰ মূল্য 10 টকাত ধাৰ্য কৰা হৈছে, 10 টকাতে থাকিব। তো বন্ধুসকল, ৰেচন কাৰ্ড যদি আছে আপোনাৰ বাবে এই খবৰটো যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াৰ পিছতে আহক, যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তেতিয়াহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ যে 10 জানুৱাৰীৰ পৰা আপুনি লাভ কৰিব পাৰে 3100কৈ টকা। 10 জানুৱাৰীত 3100 টকা লাভ কৰাৰ পিছত আপুনি ফেব্ৰুৱাৰী মাহত 3100 নহয়, ইয়াতকৈ অধিক টকা লাভ কৰাৰ সম্ভাৱনা আছে। কিয়নো ফেব্ৰুৱাৰী মাহত বিশেষ অফাৰ প্ৰদান কৰিব অৰুণোদয় হিতাধিকাৰীসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰু এই ঘোষণা পূৰ্বতে কৰা হৈছে। 10 জানুৱাৰীত 3100 টকা লাভ কৰাৰ পিছতে ফেব্ৰুৱাৰীত আপুনি ফেব্ৰুৱাৰী 10 তাৰিখত লাভ কৰিব পাৰে 3100 টকাতকৈও অধিক টকা। অৰ্থাৎ কিমান টকা আপুনি লাভ কৰিব সেয়া মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰা নাই যদিও এই সংক্ৰান্তত ফেব্ৰুৱাৰী মাহত আপুনি অৰুণোদয় আঁচনিৰ বিশেষ অফাৰটোত কিমান টকা লাভ কৰিব পাৰে বা কি বিশেষ অফাৰ লাভ কৰিব পাৰে বুলি অনুমান কৰি আছে। আপোনাৰ মতামত জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ অৱশ্যে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো সংক্ৰান্তত যদি আপোনাৰ কিবা মতামত আছে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।